নমস্কাৰ বন্ধুসকল, আজি আমি বাৰাণসীৰ পৰা আহি এই মুহূৰ্তত হাওড়াত উপস্থিত হৈছোহি। বলক তেন্তে আমি আমাৰ কলিকতা ভ্ৰমণৰ এই এপিছডটো আৰম্ভ কৰোঁ। এয়া আমি উপস্থিত হ'লোহি হাওড়া ব্ৰিজৰ তলত বিখ্যাত হুগলী নদীৰ পাৰত। ৰাতিপুৱা পৰিৱেশটো ইমান ভাল লাগিছে। আমি দলঙৰ ওপৰতে খোজকাঢ়ি গ'লোঁ আৰু আপুনি নিশ্চয় জানে যে এই দলংখনৰ কোনো ধৰণৰ নট বল্ট বা খুঁটা নাই, সেইকাৰণে ইয়াক কেণ্টিলিভাৰ ব্ৰিজ বুলি কোৱা হয় আৰু ই পৃথিৱীৰ ভিতৰতে ষষ্ঠতম আটাইতকৈ দীঘল কেণ্টিলিভাৰ ব্ৰিজ। আমি কলিকতালৈ অহাত অলপ দেৰি কৰিছোঁ হয়তো, কাৰণ বহুত মানুহ ইয়ালৈ আহি থাকে। ঐতিহাসিকভাৱে এই চহৰখনৰ গোটেই ভাৰতবৰ্ষৰ ইতিহাসতে ইমান বেছি গুৰুত্ব আছে, কিন্তু ফাইনেলি যে আহি ইয়াত উপস্থিত হ'লোহি তাকে ভাবি মনটো বহুত বেছি ভাল লাগিছে, কাৰণ ইয়াৰ ইতিহাসটো প্ৰতিটো গলিতে সুন্দৰভাৱে এতিয়াও প্ৰকাশ পাই আছে। আৰু আমি দলংখন ক্ৰছ কৰি দেখিছিলোঁ এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ 170 বছৰ পুৰণি বিখ্যাত ফ্লাৱাৰ মাৰ্কেটখন। পৰিৱেশটো চাওক, কি ধুনীয়া লাগিছে ৰাতিপুৱাৰে পৰিৱেশটো, সঁচাকৈ বহুত বেছি ভাল লাগিল। তাৰপিছতেই বৰা বজাৰৰ পৰা আমি এখন কলিকতাৰ বিখ্যাত হালধীয়া টেক্সি লৈ হোটেললৈ বুলি আগবাঢ়িলোঁ। অসমৰ মানুহে পাই গৈছোঁ ইয়াত আহি। বহুত দিনৰ মূৰত এতিয়া অসমীয়া কথা পাতিবলৈ পাই ভাল লাগিছে। এটা কথা ঠিক যে বানাৰসত ঘূৰি অহাৰ পিছত মন কৰিছোঁ যে এই ঠাইখনৰ কলকাতাৰ মানে ইমান গলি গলি আমি পোৱা নাই যিমান বানাৰসত পাইছিলোঁ। সেইকাৰণে আমাৰ বহুত কিবা অসুবিধা হোৱা নাই। গতিকে ব্ৰিটিছে প্লেন কৰা চিটিটো সেইকাৰণে হয়তো মানে অলপমান বেলেগ আমাৰ পুৰণা চিটিবোৰতকৈ অলপমান প্লেন হয়। বাকী দেখিবলৈ জেগাবোৰ প্ৰায় একে নিচিনাই লাগিছে। বহুতবোৰ পুৰণি ঘৰ আছে মানে ভিক্টৰিয়ান ষ্টাইলৰ। সেইবোৰ ঘৰে চবফালে মেক্সিমাম দেখা পাব। অবভিয়াছলি কলিকতা যেতিয়া আমি তেনেকুৱা ঘৰবোৰে দেখা পাওঁ, আৰু সেইটোৱে হয়তো চিটিখনৰ যিটো গ্ল' সেইটো আৰু বঢ়াই দিয়ে। আমি তাৰ পাছত উপস্থিত হ'লোগৈ ডেকাৰ্ছ লেনত, আৰু জেগাডোখৰ উলিয়াওঁতে বহুত কষ্ট হ'ল। কল্পই গুগলত ছাৰ্চ কৰি কৰি জেগাডোখৰ উলিয়াইছেগৈ। এই ঠাইডোখৰ কম দামতে পোৱা ষ্ট্ৰীট ফুডৰ কাৰণে বহুত বিখ্যাত, আৰু ৰাতিপুৱাই চব কিমান মানুহ ইয়াত খাবলৈ আহিছে। এইখন চিত্ৰবাবুৰ দোকান বহুত ফেমাছ হয়। আপোনালোকে যদি ইউটিউব বা তেনেকুৱা ধৰণৰ অনলাইন প্লেটফৰ্মত চাই পাবই। এইটো হৈছে চিত্ৰবাবুৰ দোকানৰ বিখ্যাত চিকেন ষ্ট্ৰোক। কেনে বঢ়িয়া, একদম মনে বিচৰা বস্তুটো পাহে শান্তি লাগিছে। এতিয়া ডেকাৰ্ছ লেনৰ চিত্ৰবাবুৰ দোকানৰ চিকেন ষ্ট্ৰোক আপোনালোকৰ আহিব। বেগুন সুন্দৰী খিচিৰি বেলেগ এখন ষ্টলত খাইছোঁহি, এইটোও ফেমাছ হয় ইয়াত। এইদৰে সুন্দৰকৈ ব্ৰেকফাষ্টটো কৰি লৈ এবাৰ ৰাস্তাই ৰাস্তাই গৈ আমি উলিয়ালোগৈ বিখ্যাত ইণ্ডিয়ান মিউজিয়ামটো। সংগ্ৰহৰ দিশৰ পৰা কোৱা হয় যে এই মিউজিয়ামটো এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ মিউজিয়াম, আৰু হয়ো ইয়াক চাবলৈ আপোনাৰ প্ৰায় 3-4 ঘণ্টাটো সময় লাগিবই। কিন্তু কলিকতালৈ গ'লে এই মিউজিয়ামটো চাবলৈ নাপাহৰিব। ইমানেই বেছি কালেকশ্যন যে আমি চাওঁতেও প্ৰায় 2-2.5 ঘণ্টা সময়টো লাগিছে। ইমান ডাঙৰ মিউজিয়াম। এইটো আটাইতকৈ বেষ্ট পাৰ্ট আছিলে মোৰ গোটেই মিউজিয়াম ভিজিটৰ, কাৰণ ইয়াত জাকিৰ হুছেইন, হৰিপ্ৰসাদ চৌৰাচিয়া আৰু তানপুৰা আৰ্টিষ্টসকলৰ হিষ্ট্ৰীটো ফটোগ্ৰাফী ৱাইজ ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছে, কি ক'ম মানে। এতিয়া আমি ইণ্ডিয়ান মিউজিয়াম চাই MG ৰোড গৈ আছোঁ, কিন্তু মেট্ৰ'ত যাম যিহেতু এইটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ', ইনফেক্ট দ্য ফাৰ্ষ্ট মেট্ৰ' চাগে। গতিকে সেইটো এক্সপিৰিয়েঞ্চো লৈ লওঁ। দিল্লীত পাইছোঁ বাৰু, বেংগলোৰত, কিন্তু কলকাতাত যিহেতু উঠা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ, গতিকে সেইটো এক্সপিৰিয়েঞ্চো লৈ লওঁ কেনেকুৱা লাগে। তেন্তে চলো। এয়া আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনখন আহিলে, আৰু আপোনালোকে চাওক তাত ভিৰ কেনেকুৱা ট্ৰেইনৰ ভিতৰত। ফাইনেলি বহুত কষ্ট কৰাৰ পিছত বিচাৰি আমি কলেজ ষ্ট্ৰীটত আহিছোঁ। ব'লক অলপমান কিতাপ চাওঁ। কলেজ ষ্ট্ৰীট হৈছে কলিকতাৰ এক পৰিচয়, আৰু ই ক'ব পাৰে আমাৰ গুৱাহাটীৰ পাণবজাৰৰ কলিকতাৰ ভাৰ্জনটোৱে হৈছে কলেজ ষ্ট্ৰীট, কিন্তু পাণবজাৰতকৈ বহুত বেছি ডাঙৰ। কিতাপ চাই আপোনাৰ শেষ নহ'ব ইয়াত। ট্ৰাম গাড়ী দেখিম বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া আমি কলেজ ষ্ট্ৰীটত থাকোঁতে ঘপকৈ এখন পাৰ হৈ গ'ল, ভাল লাগিছিলে দেখি।
কলেজ ষ্ট্ৰীটত দুই এখন কিতাপ কিনি আমি কফি খাবলৈ সোমালোঁ আইকনিক ইণ্ডিয়ান কফি হাউচত। যিসকলে জানেতো জানেই, কাৰণ ই হৈছে কলিকতাৰ এটা বৌদ্ধিক কেন্দ্ৰ। ইয়াত কোনে কফি খোৱা নাই, কোনে আড্ডা দিয়া নাই। কলিকতাৰ ইতিহাস, দৰ্শন, ৰাজনীতি, সমাজনীতি, চিত্ৰ নিৰ্মাতা, অৰ্থনীতি, সাহিত্যৰ লগত জড়িত ডাঙৰ ডাঙৰ ব্যক্তিসকলে ইয়াতে আহি কফি খাইছে, আড্ডা দিছে। গোটেই ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ক্ষেত্ৰত কলিকতাৰ এই ইণ্ডিয়ান কফি হাউচৰ বহুত বেছি গুৰুত্ব আছে। কফি হাউচত ইমানেই ভিৰ যে বহিবলৈ জেগা নাই। যেনে যেনে কিবাকৈ দুটা জেগা উলিয়াই বহিছোঁ। বহুত বঢ়িয়া লাগিছে, ফাইনেলি পালোহি বিচাৰি বিচাৰি। কফি হাউচত কফি খাই এইবাৰ আমি ওলালোগৈ পাৰ্ক ষ্ট্ৰীটত, মানে একো জেগাই এৰা নাই। আৰু পাৰ্ক ষ্ট্ৰীটটো খ্ৰীষ্টমাছ চেলিব্ৰেশ্যনৰ কাৰণে বহুত বিখ্যাত, মানে যিফালেই চকু যায় আৰু কেনেকুৱা সজাইছে। এতিয়া আমি আছোঁ পাৰ্ক ষ্ট্ৰীটত, পূৰা কমাৰ্চিয়েল এৰিয়া হয়। আৰু শুনি আছিলোঁ যে ইয়াতে খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰ বহুত ভালকৈ চেলিব্ৰেট হয়। দেখি গ'লোঁ পূৰা গোটেই ষ্ট্ৰীটটো, মানে য'ৰ পৰা য'লৈকে আপুনি গৈ থাকে গোটেই ষ্ট্ৰীটটো পূৰা সজাই থৈছে। লাগিছে যে নিউ ইয়েৰ পূৰা আহি গ'ল। ভাল লাগিছে আমাৰ ট্ৰিপটোত, মানে নিউ ইয়েৰৰ পূৰা ভাল ভিউ এটা আমি পাই গ'লোঁ। আৰু পাৰ্ক ষ্ট্ৰীট এইটো কাৰণে বহুত লাইভলি হয়, কাৰণ ইয়াতেই নিউ ইয়েৰ চেলিব্ৰেশ্যনৰ কথা সকলোৱে জানে, গতিকে ভাল লাগিছে আহি। পাৰ্ক ষ্ট্ৰীটৰ পৰা আমি চাইনা টাউনলৈ বুলি গ'লোঁ, তাতে ডিনাৰ কৰিলোঁ। কিন্তু আমি ভাবি যোৱাৰ নিচিনাকৈ সি এখন চাইনা টাউন নহয়। জেগাডোখৰ ইমান ঠিক নালাগিলে। ইতিমধ্যে ৰাতিও হৈ আহিছিলে, সেইকাৰণে আমি কিবা এটা খাই মেলি পুনৰ হোটেললৈ ঘূৰি আহিলোঁ। কলিকতাৰ দ্বিতীয় দিনটো আমাৰ আৰম্ভ হ'ল বিখ্যাত ভিক্টোৰিয়া মেমৰিয়েলত। আমি আছোঁ ভিক্টোৰিয়া মেমৰিয়েলত। আপোনালোকে সকলোৱে দেখিছেই, এইটো হৈছে কলিকতাৰ মানে আইকনিক বিল্ডিং। ইনফেক্ট গোটেই ভাৰতৰ ই এটা পৰিচয়। 1921ত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁলোকৰ মৃতপ্ৰায় ৰাণী ভিক্টোৰিয়াৰ নামত। আৰু ইয়াতে আপোনালোকে ইণ্ডো গথিক অৰ্থাৎ মোগল গথিক এই দুইটা আৰ্কিটেকচাৰৰ সুন্দৰ সংমিশ্ৰণ দেখিবলৈ পাব। পৰিৱেশটো খুব ধুনীয়া, বহুত ডাঙৰ। প্ৰথমে ইয়াৰ গাৰ্ডেনখন এতিয়া মুকলি কৰি দিয়া হৈছে। 10 বজাৰ পিছতহে আমি মানে মেমৰিয়েলৰ ভিতৰত সোমাব পাৰিম। আৰু তাৰপিছত আপোনালোকক আমি ভিতৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। সৰুতে আমি যেতিয়া ডৰিক কৰিন্থিয়ান ষ্টাইলৰ আৰ্কিটেকচাৰৰ কথা পঢ়িছিলোঁ, তেতিয়া তাত ভিক্টোৰিয়ান মেমৰিয়েলৰ ছবি দিয়া আছিলে। আৰু আজি স্বচক্ষে আহি দেখিছোঁহি, ভাল লাগিছে। আমি গাৰ্ডেনখন প্ৰায় ফুৰিছোঁ। চাৰিওফালে গাৰ্ডেনখন দেখিবলৈ একেধৰণৰেই হয়। আৰু কোৱা হয় যে ভিক্টোৰিয়া মেমৰিয়েলত তাজমহলত যিটো মাৰ্বল পাথৰ ব্যৱহাৰ কৰা হৈছিলে, তাৰ প্ৰায় ঠিক একেধৰণৰ পাথৰ ব্যৱহাৰ কৰা হৈছে, যাৰ কাৰণে ইয়াৰ শ্বাইনিংটো মানে তাজমহলৰ নিচিনা একেই। আৰু সঁচাকৈ বহুত ধুনীয়া আৰ্কিটেকচাৰ দেই, চাবলগীয়া। মানে আমি এতিয়া ভিতৰলৈ সোমাবলৈ জাষ্ট ৰৈ আছোঁ আৰু। এইটো হৈছে ছেইণ্ট পল কেথেড্ৰেল। ভিক্টোৰিয়া মেমৰিয়েল একদম গাতে লাগি আছে, বৰ ধুনীয়া দেখিবলৈ। তাৰপিছতে আমি গ'লোঁ চহৰৰ পৰা অলপমান আঁতৰত থকা ছায়েন্স চিটিখন চাবলৈ। আৰু মই নাজানো গুৱাহাটীৰ ছায়েন্স মিউজিয়ামত কিমান মানুহ হয়, কিন্তু তাৰ ছায়েন্স চিটিত ইমানেই মানুহৰ ভিৰ, চবফালে ইমান ল'ৰা ছোৱালী যে ভিৰৰ কোবতে আমি কিছুমান বস্তু চাব নোৱাৰিলোঁ। ইয়াক চাবলৈ কিন্তু গোটেই দিনটো লাগিব, মানে সাংঘাতিক কাৰবাৰ। এয়া মিৰৰ ইমেজত ঘূৰিছোঁ, এতিয়া ঘূৰিলোঁ হয়, ওলাই যাওঁ কেনেকৈ? ছায়েন্স চিটি চাই উঠি এইবাৰ আমি গ'লোঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঘৰ যোৰাসাঁকো চাবলৈ, যি বৰ্তমান ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ নামেৰে পৰিচিত। ইয়াৰ ভিতৰত কেমেৰা সোমাব নোৱাৰি, নহ'লে আপোনালোকক দেখুৱালোহেঁতেন যে কেনেধৰণে তেওঁলোকে ৰবীন্দ্ৰনাথ ঠাকুৰক সন্মান দিছে। মই কি ক'ম, মানে নিজ চকুৰে নোচোৱালৈকে আপোনালোকে গম নাপায় মানে কি নাই তাত। মই অলপমান আৱেগিকো হৈ গৈছিলোঁ গোটেই পৰিৱেশটো দেখি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঘৰলৈ আহিছোঁ, যোৰাসাঁকো, য'ত তেওঁৰ জন্ম হৈছিলে আৰু তেওঁ জীৱনৰ অন্তিম সময়ছোৱাও কটাইছিলে। বেলেগ ধৰণৰ ফিল এটা হৈছে আচলতে। লাহে লাহে বেলি ডুবি অহাত এইবাৰ আমি আগবাঢ়িলোঁ নিউ মাৰ্কেটলৈ। আমি এতিয়া আছোঁ নিউ মাৰ্কেটত, হক্স মাৰ্কেট বুলিও যাক কোৱা হয়। আৰু এইটো মাৰ্কেটৰ কাৰণে বহুত বিখ্যাত। কেনেকুৱা ভিৰ, আচল ভিৰটো দেখাম ৰ'ব আপোনালোকক। যিহেতু সেয়া আছিল আমাৰ কলিকতাত শেষৰটো নিশা, সেইকাৰণে আমি মনত থাকি যোৱাকৈ এটা সুন্দৰ বেংগলী থালিও খাই আহিলোঁ। আমাৰ এই এসপ্তাহৰ ট্ৰিপটো
প্ৰায় শেষ হৈছে এতিয়া আমি নিউ মাৰ্কেটত বহুত দেৰি কটালোঁ বহুত ঘূৰিলোঁ এতিয়া হোটেললৈ গৈ আছোঁ 11:30 আমাৰ ট্ৰেইন আছে তাৰপিছত আমি ডিব্ৰুগড়লৈ বুলি ৰাওনা হ'ম খুব ধুনীয়া এটা মেমৰেবল এক্সপিৰিয়েঞ্চ আমাৰ দুইটাৰ কাৰণে হৈ থাকিব কাৰণ যোৱা এসপ্তাহত আমি বহুত ঘূৰিছোঁ যিমানখিনি সম্ভৱ হয় আমি চেষ্টা কৰিছোঁ কাৰণ গোটেইখিনি ইমান কম সময়তে এটা জেগা ফুৰাটো সম্ভৱ নহয় কিন্তু আমি এই কলিকতাতে যোৱা 2টা দিনত যিমানখিনি ফুৰিলোঁ বা বাৰাণসী যিমানখিনি ফুৰিলোঁ আমি গোটেইকেইটা দিন ইউটিলাইজ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইকাৰণে আশা কৰিছোঁ যে আমি আহিবলগীয়া দিনতো এনেকৈ ট্ৰিপটো কৰিব পাৰিম খুব মানে বঢ়িয়া ট্ৰিপ হৈছে গতিকে বাজেট ফ্ৰেণ্ডলি হৈছে ভাল লাগিছে বঢ়িয়া এইদৰে 10 দিনীয়া এটা ট্ৰিপ সম্পূৰ্ণ কৰি আমি অৱশেষত ডিব্ৰুগড় পাইছোঁহি ধন্যবাদ